ভাতিজনী এজনী ৰিলছ বনাবলৈ লাগিছে তাইয়ে ঘৰৰ আলহী আহিব বোলে কিবা এটা কওঁচোন ফুল গছ গিজোপা বোলো চাফা কৰচোন আলহী একদম ইমান বিহু 15 দিন সেইদিন হৈ গ'ল 20 দিনমান গ'লগে নাই তাই একেবাৰে সি আলহী নুগুছে খালি ষ্টাইলটো তাই অকণমান যদি কিবা এটা কৰিলেহেঁতেনো ফুট ইমান সৰুতে বিয়া হৈ লৈ তাই ৰিলছ বনাবলৈ আহিছে নবত সেইবোৰকে বনাই থাকিবলৈ আহিছে তাইয়ে আলহী আহিব খুৱাই খুৱাই আমনি লাগিছে আৰু দেই মোৰ এইবোৰ কৰিবলৈ মই ৰিলছ নবনাই কি আপুনি ৰিলছ বনাব নেকি বাই আপোনাৰ ৰিলছ বনাবলৈ এতিয়া বয়স নাই আৰু দিয়ক বয়সটো দূৰৰে কথা চেহেৰাটো যদি থাকিলেহেঁতেন অকণমান শ্লিম ফিগাৰ মোৰ নিচিনা একেবাৰে তেতিয়াতো কথাই নাছিলে একেবাৰে মই ৰিলছ নবনাই কোনে বনাব আৰু আলহী আহিব এতিয়া সময় আছে নহয় এতিয়াও আহিবলৈ এতিয়াই নাহে নহয় কিবা গধূলিহে আহিম বুলি কৈছে বৰ একেবাৰে আপোনাৰ আলহী যেতিয়া আহে তেতিয়া মই কি কাটি মেলি নিদিওঁ নেকি গোটেই ঘৰৰ কাম চাম বাচন চাচন ধোৱা কাপোৰ চাপোৰ ধোৱা ঘৰ চৰ মচা চব দেখোন ময়ে কৰোঁ আপুনি ভাতটোহে বনাই অকল ভাতটো বনাবলৈ নাজানো বুলি একেবাৰে সেইটোকে সদায় গায়ে থাকিব আৰু বিহু বুলি বিহুত কিবা মানুহৰ ঘৰলৈ মানুহ নাহি পেলাই কোন আহিব গৰু ছাগলী আহিব নেকি ঘৰৰ গৰু ছাগলী সদায় অহা যোৱা কৰিয়ে থাকে গধূলি সময়ত গৰু ছাগলী এনেও আহিব এতিয়া মানুহযোৰ আহিলে ভাত পানী দিয়াটোহে মেইন কথা বৰ একেবাৰে হোটেলৰ পৰা বেছি দম নেদেখাব আকৌ হোটেলৰ পৰা অৰ্ডাৰ কৰি লৈ আহিমগে এইজনী তাৰে আলহী আহিব কেনেকে কৈছে চা আকৌ এইজনী তোৰহে আলহী আহিব তই বনাব লাগে নে মই বনাব লাগে এনেকে যে কথা নকবি দেই তাই চব কাম কৰে হেনো এনে কামডাল কৰে ঘৰখিনি কেতিয়াবা পকাখন লাঠিডালে মোহাৰিলে বুলিয়ে তাই কাম কৰা হ'ল বৰ ভাত এদিন বনাই চাবিচোন তই দেখিম তেতিয়া তাই চাহকণ বনাব পাওঁ বুলিয়ে বৰ কথা তোৰ আলহী আহিব তই বনাই খোৱাবি আজি মই নবনাও তই নিজে বনাই খোৱাবি দৰকাৰ পৰিছে মই তোৰ আলহীক বনাই খোৱাবলৈ চালা এইবোৰ মেখেলা চেখেলা দাঙি পেলাই এইবোৰ কিহৰ আছে হে মই দাঙিব নোৱাৰো নেকি বাপেকে আলহী আহিব আলহী অহা দিনাখনো শান্তি নাই একেবাৰে সদায়তো কাজিয়া লাগে একেবাৰে আলহী অহা দিনাখনো শান্তি নাই বোলে আলহী এযোৰ আহিব পটককে যদি এতিয়া ঘপককে আহি পেলাই ওলাই আহি পদূলি মুখত দুইজনে মেখেলা দাঙি পেলাই কাজিয়া কৰা দেখিলে কি বুলি ভাবিব বাৰু হে একদম মানে ইমান লাজকা নাই এইজনী ক'ৰ পৰানো আহিছিলে আৰু ধেপেচীজনীৰ লগতহে মাক খাবলৈ পালো মানে বুঢ়ীজনীও একদম শুৱা পাতিবা নুঠেই নহয় আমাৰ শুইয়ে থাকে বেমাৰ অকল বেমাৰে নুগুছে ইমান কাজিয়া লাগি থাকে বোলে বোৱাৰী দুজনী অকণমান উঠি মেলি যাওঁচোন বোলে কাজিয়া ভাঙিবলৈ নাই সেইজনী অকল শুইয়ে থাকিব এইজনী একদম মানে এনেকে খুন্দা দি দিবলৈ মন যায় শাহুৱেকৰ কথা কবলৈ আহিছে তাই শাহুৰে তই নেপালি এতিয়াহে বুঢ়ী ঠাণ্ডা হৈছে শুই আছে শাহুৰে যিটো ৰূপ লয় মইহে পালো তই শাহুৰক সেইটো ৰূপ দেখা হলে তই ভয়ে খালিহেঁতেন এতিয়ালৈ ইমান দিনে নাথাক যেতিয়া একদম খং উঠিব দাখন লৈ যেতিয়া জোকাৰি আহিব তেতিয়া পালিহেঁতেন তোৰ ডিঙিতে দাঁত হলেগেহেঁতেন গম পালিহেঁতেন শাহু শুই আছে শাহুৱেক থকা হলে ভাল যা জগাগে যা বুঢ়ী মাক জগাগে যা উঠিবলৈ কগে তেতিয়া চাবি তোৰ বাহাদুৰি শাহুৱেৰ কথা মিছা বদনাম নিদিব দেই ইমান অকৰা অজলা সহজ সৰল মানুহজনী এনি টাইম বিচনাত অকল শুয়ে থাকে মই বিয়া হোৱাৰ পাছৰ পৰা আজিলৈকে বাৰান্দাত ওলাই পেলাই অহা দেখা নাই আকৌ দা লৈ আহে বোলে ইমান মিছা বদনাম দিয়ে সপোনতহে চাগে আপোনাক কাটিবলৈ মাৰিবলৈ আহে চাগে আপুনি এনেকে দাংকাচি হেৰি কৰি থাকে যে সপোনত চাগে আপোনাক দা চা লৈ আহে চাগে আজিলৈকে দেখোন মই যে নেদেখিলো ইমান বছৰ বিয়া হ'ল মই দেখোন আজিলৈকে নেদেখিলো শাহুৱেক দা লৈ অহা কথা শাহুৱে বোলে অমুকহে তমুকহে বোলে আমুকটো ভুচুকটো বৰ একেবাৰে নিজেহে দা লৈ যায় সেই মতাটোক মাৰিবলৈ মোৰ মতাৰ কথা তেনেকে নকবি বুজিছ মোৰ কথা মই মতাটোক মই মাৰো কাটো মোৰ কথা মই বন্ধুকক গুলিয়ে মাৰো দাহে মাৰো সেইটো মোৰ কথাই তই মোৰ তেনেকে মতাৰ কথা তেনেকে নকবি একদম মুখতে খুন্দা এটা দি দিম তোক মই এতিয়া হলে মোৰ মতা আৰু গধূলি সময়ত মতাটোৱে যেতিয়া সেই গিলি আহিব তেতিয়া কাজিয়া লাগিব পিটন খাব মতাটোৰ পৰা তেতিয়া মোৰ পিঠিতে সেইটো মূৰটো থৈ পেলাই উচুপি কান্দিব একেবাৰে মই যেন একেজনী মাকৰ হেৰি জন্ম দিয়া ভনীয়েকহে যেনিবা আপোনাৰ তেতিয়াহ'লে মনত নপৰে গধূলি হলে মোৰ লগতে একেবাৰে ইনাই বিনাই কান্দিব দিনত হলে অমুকটো একেবাৰে তেহেঁতৰ মাজত মাত মাতিব নালাগে কথা একেবাৰে একদম মানে এজনী দেখিবলৈ মন নাযায় কৈছো নহয় একদম একো এটা কাম চাম কৰিবলৈ মন নাযায় এইবোৰ ফুল চুল ৰুইছে নে চব একদম এনেকে কাটি থৈ দিম একদম বাপেকে গম পাব একেবাৰে তাই মূৰৰ ওপৰত হেৰি ধৰি মূৰটো থৈ কান্দিলো বুলি তাই একেবাৰে গা একেবাৰে বনিয়ে কটা হ'লগে এনে একেবাৰে এইজনী এইজনী তামোলখনে খাই লগে এইজনী লগত লাগি তামোল এখনে খাই লওঁ তোৰ লগত লাগি মোৰ মুখ চুখ বিষাই গৈছে কিমান তাই একেবাৰে তাই তামোল এখন খাই লওঁ তাৰপৰা পাবি মজাটোকে ভনীয়ে কৰা হা যা তোৰ আলহী আহিব কাম কৰগে যা মই নোৱাৰো হলে মই বহিলো যেতিয়া উঠিবলৈ নাই আৰু দে কৈ দিছো কি কৰি থাক আলহী আহিব তোৰ আলহী আহিব মই এইখিনি বহিলো যেতিয়া বহিলো আৰু উঠিবলৈ নাই তই নিজে ভাত চাত বনাগে মই কৰিবলৈ নাই
এইজনীয়ে দেখোন কথাবোৰ বিষমভাৱে লৈ লৈছে, গাত পাতিয়ে লৈছে। কি কওঁ বাৰু হয়, খানা চানা যদি সঁচাকৈ নবনায় আলহীক বাৰু কি খাবলৈ দিম? এই বাপেকে কিখনো খাবলৈ দিওঁ হেৰৌ আলহীক, বনাব চনাবও নাজানো। মোৰ মতাটো একেইহে, গধূলি হ'লে খাই আহিব একলো একলো। সিও বা তাক বনাবলৈ দিলেও গোটা গোটাই মুৰ্গী চুৰ্গী তেলতে দি দিব একেবাৰে। কি খাব আলহীয়ে? মই বনাবলৈকে নাজানো নহয়। এওঁ বনাই দিলেহে বনাই দিয়ে আৰু, বৰ ডাঙৰ কথা হ'ল নহয়। কিনো কৰোঁ, কেনেকৈনো বনাওঁ হেৰৌ। তামোল এখনকে গৈ পেলাই লোৱাৰ ওচৰতে বহি পেলাই অকণমান তেল চেল মাৰোঁগৈ নেকি। তেতিয়া কিজানি ভাল হয় নেকি। মুখখন দেখোন ফুলাই ফুলাই বহি আছে একেবাৰে। ফুলা লুচিটোতে হৈ আছে হেৰৌ। মতাটোক আহিলে যে আৰু লগাই দিওঁ, মতাটোৱে আকৌ কাজিয়া লাগি পেলাই আৰুহে বোলে নবনাবি বুলি ক'ব। যাওঁ অকণমান তেল চেল মাৰি পেলাই বনাই লওঁ। হেৰি নহয় নবৌ, ককাই সেইদিনা সন্ধিয়া গাই আছিলে বুজিছে, বোলে নবৌৰ বোলে ভৰি চৰিবোৰ ইমান বিষ বোলে। কেতিয়া বিষ হৈছেনো আপোনাৰ? তামোল হেৰি আপুনি কাটিছিলে হপায়। আপুনি কটা তামোলখন হ'লে বৰ খাই ভাল লাগে পাই। এখন খাওঁ দিয়ক। তামোলখন কাটিছিলে, তামোলখনো কাটি খাব নোৱাৰ। এতিয়া সি কাটি থোৱা আছে থপককে খাবি। আলহী আহিলে তামোলটো হ'লে কাটি দিব নোৱাৰ। এই ঘৰত নিশিকিলো, গম নাপাওঁ নহয়। আমাৰ তামোল চামোল কোনেও নাখায়। ঘৰৰ বাৰীত তামোল গছ চছ নাই আৰু কেনেকেনো শিকিম? আৰু আপুনি তামোলখন কাটিলে কিবা মিঠা মিঠা লাগে একদম। কেঁহা তামোলবোৰ ইমান মিঠা মিঠা লাগে, বৰ মজা লাগে খাই। হ'ব যা, তই তেল দিব নালাগে, যা ভাতৰ ওচৰলৈ যা। দুখন লৈ থৈছোঁ দে তামোল, পাছতকে খাব আৰু। আপুনি নিজে কাটিব জানেই নহয় আৰু দেই। হেৰি আলহী গধূলিকেহে আহিব কিবা, মিলিজুলি দুজনীয়ে কৰিম আৰু। হেৰি মই ভাত চাত বনোৱাৰ পাছত আপোনাৰ ভৰিকেইটা আজি পিটিকি দিম। মোৰ ওচৰত বৰ ধুনীয়া মলম এটা আছে, ইমান ধুনীয়া গোন্ধাই। আপোনাক এডোখৰতে একদম সানি পেলাই ধুনীয়াকৈ এনেকৈ মালিচ কৰি দিম, বৰ মজা লাগিব। আপুনি মাংসকণ আপুনিয়ে বনাব, আমাৰ কাটি কুটি দিব। মই আলু চালু যোগাৰ কৰি দিম। হেৰি কৰিম, মিক্সিটো আনিছোঁ নহয় নতুনকৈ, মিক্সিটোতে চব মছলা চছলা চব পিচি দিম। আপুনি চিন্তাই কৰিব নালাগে। শুনিছে নাই? মই সেইবোৰ কৰি থাকিব নহয়, নিজে নিজে বনাই ল'বি। তোৰ আলহী আহিব, তই খোৱাবি। মোৰ দৰকাৰ নাই দেই, এতিয়া তেল দিবলৈ নাহিবি তই। খাপ বাপেকে হ'লেও দেখোন পতি যোৱা নাই দেখোন। কেনেকৈ তেল মাৰোঁ বৰ ডাঙৰ কথা হ'ল নহয় ইজনী পাই। একো নহয় বুজিছে নাই, এই বাটৰ মানুহ চাবলৈ বাদ দিয়ক হেৰৌ। দাদাই আহি পেলাই দেখিলে দিবহিয়ে। বাটৰ মতাবোৰ চাই থাকে, চেঙেলীয়া ল'ৰা সোপা। হেৰি নহয়, সেইবোৰ বাদ দিয়ক বাৰু। ইফালে মানুহজনী ঘূৰিয়ে ল'লে যে একেবাৰে। এইফালে চাওক আকৌ। এই ৰচোন, ইমান ধুনীয়া ধুনীয়া ল'ৰা গৈছে, দেখা নাই নেকি? ৰাম, তোৰ চকু নাই বুলি মোৰ চকু নাই নেকি? হেৰৌ এতিয়া ল'ৰা চোৱা বয়স নহয়। আলহী আহিলে খুৱাব লাগিব, সেইটো পাতি লওঁ আগতে। তোকহে কৈছোঁ মই বনাবলৈ, আকৌ যে মোক ধৰি আছ তই যে। মই আজি এইডোখৰ পৰা নুঠো, এইডোখৰতে বহিয়ে থাকিম। তই বনাগে মুঠতে। এইডোখৰত বহি থাকিলে তাক খাবলৈও নাপায়। কৈছোঁ মই আজি ইমান ধুনীয়া ধুনীয়াকৈ একদম তেলতে গোটেই সোপা দি দিম। বনাই দিম একদম, মছলা দিবহে লাগে। মাংসনো কি আৰু মছলা দি পেলাই আলু দি পেলাই লৰাই থাকিব লাগে। হেতা লৰোৱা কামহে। নিমখ যেনিবা 1 চামুচৰ জেগাত 5 চামুচমান ঢালি দিম আকৌ। ঢালি দিবি, তেনেকৈ আলহীক খুৱাই পঠিয়াই দিবি তই। আলহীলে বেছিকৈ ঢালি দিম, মই নিজে কমকৈ ঢালি দিম। গম পাইছা নাই? তাৰপিছত আলহী যোৱাৰ পাছত মই ডকচি খাওঁ, আপোনাক দেখাই দেখাই খাম একদম। চেঙেলীয়া ল'ৰা চাবলৈ আহিছে। ইমান ভিতৰতে থাকি পেলাই সেই কেঁচা ৰাস্তাইদি যোৱা ল'ৰা সোপাকে, চেঙেলীয়া ল'ৰা সোপাকে ইমানকৈ চাই থাকে। টাউনত ঘৰ হোৱা হ'লে কি হ'লহেঁতেন ঠিকনা নাই। চকু টিপ মাৰি 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 একদম ল'ৰা পতায়ে ল'লেহেঁতেন চাগে একেবাৰে। 10টামান পতালো। পতিবও লাগিব নহয়, আকৌ পতালে থৰি না যাব। হেৰি নহয়, মাংস পিছে মই বনাম নহয়। মাংসটো কি আনিছোঁ জানে নাই আজি? ছাগলী মাংস। ছাগলী মাংস আনিছ নি? ছাগলী মাংস আনিছোঁ। আপুনি আকৌ ছাগলী মাংস নাখায় নহয়। তই বনালে অকণমান খাম নেকি? কেলে? আপুনি দেখোন একেবাৰে ভাত নাৰান্ধো বুলিয়ে কৈছে। এইডোখৰতে বহিয়ে থাকিব। এইডোখৰত বহিলে বাহিৰৰ মানুহে ভাত নাখায় নহয়। এই ছাগলী মাংসটো মই বনাম দেই, ছাগলীটো। মছলা যে তই বনালে আলহীয়ে তই বনালে নিমখ 5 চামুচ দিম কৈছে, খাব নোৱাৰিব নহয়, ময়ে বনাম ছাগলীটো। এতিয়া আকৌ তেওঁ লেকচাৰ ছাগলী মাংস ছাগলী মাংস বুলি ক'লত একেবাৰে জঁপিয়াই পৰিলে। মাংসৰ ওপৰতে যেন জঁপিয়াই দিব কেৰাহীখনতে একেবাৰে। মই কৈ চালোঁ ব্ৰইলাৰ মাংসই আনিম, ছাগলী মাংস বুলি ভাবি পেলাই ব্ৰইলাৰকে খাই থাকিব গম নাপায় বাপেকে। তই কি কৈছ? একো নাই ছাগলী মাংস আনিম একদম। ছাগলী মাংস 2 কেজি 2 কেজি। 2 কেজি? আজি ছাগলীটো বৰ কোমল একদম, ব্ৰইলাৰ মাংস নিচিনা লাগিব। আপুনি কিন্তু ব্ৰইলাৰ বুলি নাভাবিব আকৌ দেই, ছাগলী মাংসই হয়।